নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি এটা অতিকৈ ভাল খবৰ আহিছে ৰাতিপুৱাই অসম চৰকাৰৰ বহুতো পদ মুকলি কৰা হৈছে 2047টা প্লাছ পদ মুকলি কৰা হৈছে অৰ্হতা কিমান বয়স কিমান আৰু চেলাৰী কিমান হ'ব সকলোখিনি এই ভিডিঅ'টোৰ মাধ্যমে তোমালোকক A to Z দেখাই দিম গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাই যোৱা আৰু এইটো চাকৰি কেনেদৰে তোমালোকে পাবা অনলাইন আৰম্ভ কেতিয়া হ'ব আৰু অনলাইন শেষ কেতিয়া হ'ব সকলোখিনি দেখাই দিম আৰু কেনেদৰে অনলাইন কৰিবা সকলোখিনি দেখাই দিম গতিকে এই ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ লিংকটো শ্বেয়াৰ কৰি দিবা গতিকে ব'লা এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ 2047টা পদ মুকলি কৰা হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ DME আছাম ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে এইটো পোষ্ট তোমালোকক নটিফিকেশ্যনটো সবিশেষ দেখাই দিছোঁ লাষ্ট ডেট আছে 9/12/2024 অৰ্থাৎ ডিচেম্বৰ 9 তাৰিখলৈকে লাষ্ট ডেট আছে আৰু পোষ্টটোৰ বিষয়ে কৈছোঁ ডাইৰেক্ট অফ মেডিকেল এডুকেশ্যন DME আছাম হেজ ৰিলিজ এ নাম্বাৰ অফ এমপ্লয়মেণ্ট নটিফিকেশ্যনছ ফৰ দ্য ৰিক্ৰুইটমেণ্ট 2047 গ্ৰেড 3 টেকনিচিয়ান এণ্ড নন টেকনিচিয়ানৰ আছে গ্ৰেড 3 আৰু গ্ৰেড 4 আছে ডিফাইন মেডিকেল কলেজ এণ্ড হস্পিটেলছ ষ্টেট আণ্ডাৰ এষ্টাব্লিছমেণ্ট অফ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম আৰু তোমালোকৰ এইটো হ'ব অনলাইন প্ৰচেছ হ'ব তোমালোকে অনলাইনত কৰিব লাগিব অলপ মই তললৈ স্ক্ৰল কৰিছোঁ তাৰপিছত তোমালোকে ইয়াত দেখিছা গ্ৰেড প্ৰথমতে আছে গ্ৰেড 3 টেকনিচিয়ানৰ আছে পোষ্ট আছে তোমালোকৰ 1070টা পোষ্ট আছে টেকনিচিয়ান অৰ্থাৎ গ্ৰেড 3 এডুকেশ্যন কোৱালিফিকেশ্যনটো তোমালোকৰ অফিচিয়েল ৱেবছাইটত পাই যাবা কেনেকৈ দেখাই দিম কেনেকৈ তোমালোকৰ অফিচিয়েল ৱেবছাইটখন চাবা আৰু তোমালোকৰ গ্ৰেড 3 যিটো টেকনিচিয়ান পোষ্ট আছে টেকনিচিয়ান পদৰ বাবে তোমালোকৰ দৰমহা থাকিব 14,000ৰ পৰা 60,050লৈকে আৰু এইটো গেট পে সেট পে উঠি তোমালোকক বঢ়াই দিব দৰমহাটো চিন্তা কৰিব নালাগে আৰু 2 নম্বৰত আছে তোমালোকৰ ইয়াত গ্ৰেড 3 অৰ্থাৎ নন টেকনিচিয়ানৰ আছে পোষ্ট আছে 320টা পোষ্ট আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো তোমালোকক দেখাই দিম শেষত দেখাই দিম তোমালোকে চাবা আৰু পে স্কেল আছে তোমালোকৰ 14,000ৰ পৰা 60,050 অৰ্থাৎ একেটা দৰমহাই তোমালোকক সোমাব আৰু 14,000 প্লাছ কিবা তোমালোকৰ প্ৰথমতে গেট পে লাগিব তেনেদৰে তোমালোকৰ দৰমহাটো বাঢ়ি যাব আৰু গ্ৰেড 4ৰ 3 নম্বৰ চাবা গ্ৰেড 4ত আছে তোমালোকৰ 657টা পোষ্ট আছে 657টা পোষ্ট মুকলি কৰা হৈছে গ্ৰেড 4ৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো তোমালোকক দেখাই দিম আৰু যিটো দৰমহা হ'ব ইয়াৰ 12,000ৰ পৰা 52,000লৈকে হ'ব গ্ৰেড পে 3,900 তোমালোকে এক্সট্ৰা পাবা তাৰপিছত তোমালোকৰ ক্ৰাইটেৰিয়া তোমালোকে চাবা তোমালোকৰ ইণ্ডিয়ান হ'ব লাগিব তোমালোক আৰু এজ লিমিট আছে কেণ্ডিডেট এজ শুড নট বি লেছ দেন 18 years এণ্ড নট মোৰ দেন 40 years অৰ্থাৎ তোমালোকৰ 18 বছৰৰ পৰা 40 বছৰ বয়সৰ সকলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াত এজ ৰিলেক্সেশ্যনটো তোমালোকে চাবা OBC আৰু MOBC 3 বছৰ আছে অৰ্থাৎ তোমালোকে 40 বছৰটো আৰু 3 বছৰ বাঢ়ি যাব 43 বছৰলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু ST হৈছে 5 বছৰ আৰু PWD হৈছে 10 বছৰ ঠিক আছে অৰ্থাৎ 40 বছৰ প্লাছ 5 বছৰ বঢ়াই দিলে 45 বছৰলৈকে মানুহসকলে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু তোমালোকে এইটো চাবা দেখাই দিছোঁ এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ তোমালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন আছে সেইখন তোমালোকে ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট মাষ্ট বি ৰেজিষ্টাৰ্ড ইন এনি অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম তোমালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ আছামত থকা এমপ্লয়মেণ্ট এক্সচেঞ্জ তোমালোকৰ চাৰ্টিফিকেটখন লাগিব আৰু এপ্লিকেশ্যন ফিজ তোমালোকে একো নালাগে এটকাও দিব নালাগে আৰু হেল্পলাইন নম্বৰ তোমালোকে ইয়াত পাই যাবা এইটো দুটা হেল্পলাইন নম্বৰ আছে আৰু তোমালোকৰ টাইমিংটো হৈছে যিটো অনলাইন কৰিবা অনলাইনৰ টাইমিংটো হৈছে 10 বজাৰ পৰা 6 বজালৈকে ঠিক আছে তোমালোকে যেতিয়া অনলাইন এপ্লাই কৰিবা তেতিয়া তোমালোকৰ যিসমূহ ডকুমেণ্ট তোমালোকৰ প্ৰয়োজন হ'ব সেইসমূহ তোমালোকক দেখাই দিছোঁ মই মেক্সিমাম ফাইল চাইজ 50 KB হ'ব লাগিব যেনেদৰে তোমালোকৰ ফটোবিলাক তোমালোকৰ 50 KB হ'ব আৰু ফাইল টাইপ JPG আৰু বা JPEG হ'ব আৰু হাইটটো তোমালোকৰ 250 পৰা 320 পিক্সেলছ হ'ব লাগিব আৰু ৱাইডটো হৈছে তোমালোকৰ 150 to 220 পিক্সেলছ ঠিক আছে এইটো তোমালোকৰ ফটোৰ ওপৰত কৈছে যিখন তোমালোকে ডকুমেণ্ট আপলোড কৰিবা সেই ডকুমেণ্টসমূহৰ যিটো ফাইলটোৰ সাইজ কৈছে সেই সাইজটোৰ কথা কোৱা হৈছে আৰু তোমালোকে তললৈ এটা স্ক্ৰল কৰি মই তোমালোকক এইটো ৱেবছাইটৰ লিংক দি থোৱা থাকিব ডেছক্ৰিপশ্যনত তোমালোকে চেক কৰিবা আৰু এইটো সিগনেচাৰৰ যিটো হেতু তোমালোকৰ ফাইল সাইজটো তোমালোকে আহিছোঁ মেক্সিমাম ফাইল সাইজ হ'ব লাগিব 30 KB আৰু ফাইল টাইপ JPG আৰু JPEG আৰু হাইট ইমানটো আৰু
যিটো ৱেইটটো হৈছে 150। ঠিক আছে, এইটো হৈছে এতিয়া তোমালোকৰ যিটো ৰিএপ্লাই কৰিবলৈ আহিছে 29 নৱেম্বৰ 2024 পৰা ষ্টাৰ্ট হৈছে আৰু ষ্টাৰ্ট হ'ব তোমালোকৰ যিটো অনলাইন এপ্লিকেশ্যন আৰু 9 ডিচেম্বৰত তোমালোকৰ লাষ্ট ডেট হ'ব। আৰু তোমালোকৰ ইয়াত তোমালোকৰ তললৈ মই যিটো লিংক দিয়া থাকিব তোমালোকে তললৈ আহি স্ক্ৰল কৰি দেখিবা যে ইয়াত তোমালোকৰ 29 তাৰিখে ইয়াত এইটো ক্লিক হিয়াৰ বুলি আহি যাব, অৰ্থাৎ তোমালোকে ইয়াত গৈ তোমালোকে অনলাইনটো কৰিব পাৰিবা আৰু লেটেষ্ট নটিফিকেশ্যন তোমালোকে চাব বিচাৰিলে চাব পাৰিবা। যিটো DME অফিচিয়েল ৱেবছাইট সেইটোত তোমালোকে চাব পাৰিবা। ইয়াত তোমালোকে ক্লিক কৰি দিবা, তেতিয়া তোমালোকৰ অফিচিয়েল ৱেবছাইটটো ওলাই যাব। ঠিক আছে।